হেল্ল' এভৰিৱান, আজি ভাবিলো মানুহজনৰ কাৰণে কিবা এটা স্পেচিয়েল বনাও বুলি। গধূলা অফিচৰ পৰা অহাৰ পিছত কিবা এটা স্পেচিয়েল খাবলৈ পালে বৰ ভাল পায় নহয় হাজবেণ্ডবোৰে। সেইকাৰণে ভাবিলো আজি কেক এটাকে বনাও বুলি। আৰু কেকটো বনাবৰ কাৰণে বস্তুখিনি ৰেডি কৰি ললো। প্ৰথম বেছি ডাঙৰ কেক বনাই নাথাকো, ঘৰত যিহেতু 4টা মানুহে, সেইকাৰণে 4টা মানুহে খাব পৰা জোখৰে কেক এটা বনাম। আৰু কেকটো বনাবৰ কাৰণে প্ৰথমতে 4টা কণীৰ লগত একাপ ৰিফাইন তেল দি মিক্সিত দি ললো। তাৰপিছত একাপ চেনিৰ লগত 1.5 চামুচ বেকিং দি মিক্সিত দি ধুনীয়াকে গুড়ি কৰি লৈ কণীখিনিৰ লগত মিলাই ললো। এতিয়া পেটাৰ্ণটো ধুনীয়াকে বনাই লৈ তাৰপিছত ইয়াত একাপ ময়দা দি লাহে লাহে মিলাই ল'ম। পিছে মই কিন্তু কেক কুকাৰতহে বনাও দেই। কুকাৰত বনোৱা কেকটোহে বেছি টেষ্টি হয় যেন পাওঁ মই। কেকটো খাই ভাল লাগিবৰ কাৰণে মই অলপমান ড্ৰাই ফ্ৰুইটছো এড কৰিছো। তাৰপিছত বাটাৰ পেপাৰ এখনত অকণ ৰিফাইন তেল লগাই কুকাৰটোত দিয়াৰ পিছত পেটাৰ্ণখিনি ধুনীয়াকৈ দি লৈ 25 মিনিটৰ কাৰণে গেছটো চিমত দি বহাই দিম। 25 মিনিটৰ পিছত ৰেডি হৈ গ'ল মোৰ কেকটো। পিছে মানুহজনে কাষ্টাৰ্ড খাইও ভাল পায় কাৰণে মই অলপমান ড্ৰাই ফ্ৰুইট কাষ্টাৰ্ডো বনাইছিলো। গধূলা অফিচৰ পৰা অহাৰ পিছত কিবা এটা স্পেচিয়েল খাবলৈ দিলে তেওঁ যিটো হাঁহি মাৰে, সেই হাঁহিটোৰ কাৰণে মই পাগল। তেওঁৰ সেই হাঁহিটোৰ কাৰণে মই এনেদৰে মাজে মাজে কিবা এটা স্পেচিয়েল কৰি থাকো। মোৰ বাৰু মিনি ভ্লগবোৰ চাই আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন। আজিলৈ ইমানে। অ'কে, ষ্টে টিউন গাইজ, বাই বাই।